নমস্কাৰ, মই দেৱজানী। পিঠা খুন্দা দেখি চাগে গমেই পালে এইজনী আকৌ বহুদিনীয়া পেণ্ডিং ব্লগ এটা দিছে আৰু নাচাওঁ যা বুলি চাগে স্কিপ কৰি দিছে। ৱেইট এয়া বিহুৰ পিঠা নহয়, শেহতীয়া বিহুৰ পিঠা বুলিয়ে ক'ব পাৰি। 24 তাৰিখৰ দিনাৰ কথা। মা, মই, বৰমা, বৌ, মিনু, শিল্পী আমি গোটেইকেইজনী ৰতন দাহঁতৰ ঘৰত পিঠা খুন্দিবলৈ গৈছিলোঁ। পিঠা মানে বিহুৰ প্ৰগ্ৰেম এটাৰ কাৰণে আমাক 500 মান পিঠাৰ অৰ্ডাৰ দিছিলে। মায়ে 25 তাৰিখে যাব বিয়া এখন খাবলৈ ডিব্ৰুগড়লৈ। সেইকাৰণে আগদিনাই আমাক পিঠা খুন্দি মেলি দি থৈ গৈছে, কাৰণ আমি দুজনীতো পিঠা খুন্দাত গজ। শিল্পী অকণমান পাৰে বাৰু কথা কৈ আহি পিঠা পুৰিলোৱে। সন্ধিয়া আহি খৰধৰকে কেইটামান পিঠা পুৰি থৈছো। 26ত যিহেতু আমি পিঠাখিনি দিব লাগিব তেওঁলোকক, আৰু 500 পিঠাটো এদিনতে বনোৱাটো অসম্ভৱ, গতিকে তিল পিঠা কেইটামান আমি দুদিনৰ আগতীয়াকে বনাই থৈছো। অকে, এয়া পাছদিনা ডেইজিও আহিছে দেই এইবাৰ আমাৰ লগত পিঠা বনাবলৈ। মানে 26ত আমাৰ কেটাৰিং এটা আছিলে, সেইকাৰণে এবাৰ ডেইজিকো মাতি দিছো। সন্ধিয়াৰ চাহকাপ খুৱাই আলহীকো কামত লগাই দিছো বাপেকে। মা আকৌ ডিব্ৰুগড় গ'ল। আজি আমাৰ কি হয় ঠিক নাই গতি, নহলে মায়ে বাৰু অকনমান লাগি দিলেহেঁতেন। মালপুৰা খিনি বনাবলৈ 1টা বজাৰ পৰা আৰম্ভ কৰিছোহে। এই গামলা আছে, কেতিয়ালে শেষ হয় ভগৱানে জানে। এনেকৈ বনাই 2টা বাজিলে 3টা বাজিলে থিৰাং কৰি লৈছো আৰু দায়িত্ব লৈছো যেতিয়া কৰিহে এৰি। এনেকৈ আৰু তিনিওজনীয়ে গোটেই ৰাতিটো গান গাই পিঠা পুৰি আছো। ববহঁতৰ চাগে টোপনি ভাগি গৈছে। চাৰি বাজি 4 মিনিট। পিঠা পুৰি আজৰি হৈছো। টোপনিৰ কথাটোতো নকয়েই বাৰু, অলপ পাছত ওলাবলে হ'ব আমাৰ কেটাৰিঙলে। ডেইজিক 1টামান বজাতে শুবলৈ দিলো। পিঠাখিনি হিচাপ কৰি মেলি পেকিং কৰিলো। তাৰ পাছত তিনিজনীয়ে 1 ঘণ্টামান বিচনাত পৰিলো।